ভাগ্যখনি বন্ধুসকল তেনেকুৱা বুলি মই ভাবি লৈছো আজি দোকান বাই বাই বহুত ফূৰ্তি পাইছে দেখিছেনে কিটো কান্দিব আকৌ নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোৱে চাগে ভালে আছে ভালে থাকক সকলোৱে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই দৰজাৰখনৰ ওচৰৰ পৰা দেই অসমীয়া বোৱাৰী চেনেলৰ মই পৰহিয়ে নতুন এটি ভিডিঅ' মাজলৈ আপোনালোকক সকলোকে স্বাগতম জনালো আজি কিন্তু ভিডিঅ'টি বহুত ভাল লাগিব চাবলৈ বন্ধুসকল প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু বন্ধুসকল কালি এটি ভিডিঅ' আপলোড কৰিছিলো আপোনালোকে চালে নাই বাৰু কালি কিন্তু বহুত দুখজনক কথা ভিডিঅ'টি মই আপলোড কৰিছিলো আপোনালোকলৈ সকলোৱে চাব বুলি আশা ৰাখিছো এইফালে আমাৰ ফুলগছ বান্ধি আছে আৰু এইফালে চাওক মেকুৰী একেবাৰে সিমেন্ট বালি সকলোবিলাক মানে খহাই শেষ কৰিছে এইফালে মিস্ত্ৰী আহি কাম লাগিছে আৰু সেইফালে আমাৰ ধুনুৱে গেম খেলিছে এতিয়া কি লাগিব সিমেন্টৰ কথা নকলা যে আজি সিমেন্ট লাগিব জানো এইফালে মই ঘৰৰ ভিতৰত মানে পাচলি কাটি ৰান্ধিবলৈ লৈছো ভাত আজি বহুত সোনকালে ৰান্ধিম বুলি ভাবিছো কাৰণ এফালে যাম আৰু এইটো চাওক জাতিলাও ইমান ডাঙৰ এই জাতিলাওটো কোনে দিলে জানেনে বন্ধুসকল আপোনালোকে ৰাধিকা দাস বাইদেউক চিনি পাই চাগে তেওঁৱে দিলেহি ভাত হলে কালি মানে এই স্পৰ্টিং দুটা ধুনুৱে কিনি আনিলে তাকে এটা সৰু হ'ল এটা স্পৰ্টিং ঘূৰাব লাগিব সেইকাৰণে অকণমান কান্দা কৰা হৈছে এতিয়া জাতিলাও সিজাম বুলি ভাবিছো আলু দি কিন্তু বহুত কোমলীয়া চাগে জাতিলাওটো এইয়া সঁচাকৈ কোমলীয়া এয়া চাওকচোন কি ধুনীয়া মানে এই আৰু সিজাই থৈ যাওঁ কিন্তু ভাত এতিয়া নাখাওঁ আৰু আহিহে খামহি জাতিলাও কটা হৈ গ'ল আৰু এইখিনি এনেকুৱা এতিয়া বনাই থৈ যাওঁ সময় প্ৰায় 10টা বাজিয়ে গ'ল মানে ইমানে খোকা খোকা হৈছে বন্ধুসকল কি ক'ম আৰু চব্জিকণ পাতি থৈ আহিয়ে দেখিছোঁহি আমাৰ আহিলে মোক নিবলৈ কিন্তু মোৰ ওলাই শেষ হোৱাই নাই খোকা খুন্দা কৰিছোঁ নহয় এতিয়া ওলাইছোঁ বন্ধুসকল এইটো ধুনুৰ কাপোৰ ঘূৰাই থৈ আহোঁগৈ বহুতখিনি মানে ডাঙৰ হ'ল সৰি সৰু হ'ল সৰু হোৱাৰ কাৰণে ঘূৰাবলৈ ওলাইছোঁ তাকো সেইফালে হৰ্ণ মাৰি আছে মোক মাতি আছে ব'লক এতিয়া যাওঁ টাউন আহি পালোহি বন্ধুসকল দেখিলোঁ হঠাৎ তিত কুকুৰা এয়া চাওকচোন আপোনালোকে দেখিছে নাই বাৰু মই বহুত ওচৰৰ পৰা আজি দেখিছোঁ আগতে বাৰু বৰ বেছিকৈ সেনেকৈ দেখা নাই কিন্তু চিনি পাওঁ তিত কুকুৰা বুলি পুহিও পোৱা নাই কিন্তু বন্ধুসকল মই আজি তেওঁক সুধিয়ে পেলালোঁ নহয় শুনিলেনে ইমান দাম কৈছে নহয় কি ক'ব আৰু এয়া চাওকচোন ইমান মৰম লাগিছে নহয়নে আহি পালোহি টাউনৰ পৰা কিন্তু কিবা কিবি আনিলোঁ দুটামান বস্তু আনিবলৈ থাকিল আজি কিন্তু বহুত বেছি মূৰ কাম হৈছে বন্ধুসকল কিন্তু চকু মেলিবলৈ মন যোৱা নাই আজি কি কি আনিলোঁ আপোনালোকক অকণমান এনেই দেখুৱাই দিছোঁ এইকেইটা হাত দীঘল ব্লাউজ আনিছোঁ এটা ক'লা আৰু এটা পাৰ্পল কালাৰ এয়া তাৰপিছত ধুনুৰ যিটো স্পৰ্টিং ধুৱাব গৈছিলোঁ আকৌ বেলেগ এটা লৈ আহিছোঁ এনেকুৱা টাইপৰ এটা লৈ আহিছোঁ এয়া এইকেইটা বস্তুৰ কাৰণে মানে যাব লগা হ'ল যেতিয়া মানে ঠাণ্ডা দিন হাত দীঘল ব্লাউজ লাগে আৰু ভিডিঅ' বনাবৰ কাৰণে বহুতখিনি কাপোৰ কানি লাগে হয় নাই সেইকাৰণে অকণমান দিগদাৰীও হয় তাকে লৈ আহিলোঁ আৰু এইটো এটা চুলিত ঘঁহা তেল এটা আনিছোঁ শ্ৰীৰাম আৰু একো নাই অনা বন্ধুসকল আৰু এতিয়া কাপোৰ কানি সলাই লওঁ তাকে কি পাহৰিছিলোঁ ব্লাউজ দেখুৱাই দিওঁ আকৌ আপোনালোকক এইয়া চাওকচোন এনেকৈ হাত দীঘল ব্লাউজ আনিছোঁ এনেকুৱা ধৰণৰ ঠেক হ'ব নে ছুটি হ'ব আৰু নাজানো আৰু দেই পিন্ধিলেহে জানিম আৰু এইখিনিতে এষাৰ কথা কৈ থওঁ আপোনালোকক যোৱা 31 ডিচেম্বৰ সেইদিনা মোৰ জন্মৰ তাৰিখ আছিল বন্ধুসকল মানে মোৰ বাৰ্থডে আছিল বাৰ্থডে মানে যোৱাবাৰ আপোনালোকলৈ ভিডিঅ' দি মই আগবঢ়াইছিলোঁ সেইদিনা মই ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ আপোনালোকলৈ জন্মদিনৰ কাৰণ আপোনালোকক মই কথাষাৰ কৈছোঁৱে ডাকঘৰত যিটো মোৰ ঘটনা ঘটিল সেইদিনা মোৰ বহুত বেছি দুখ লাগিল কাৰণ বহুত হেঁপাহেৰে মই পাতিম বুলি ভাবিছিলোঁ মোৰ জন্মদিন কিন্তু পাতিব নোৱাৰিলোঁ আমাৰ মানে মোলৈ বহুত ধুনীয়াকৈ এটি কেক আনিছিল কেকটো মোৰ তেনেকৈ পৰি থাকিল বন্ধুসকল কিন্তু তেনেকৈ পৰি থাকিল কিন্তু মোৰ মানুহজনলৈহে বহুত বেছি বেয়া লাগিছিল কাৰণ কেকটো মই কাটিব নোৱাৰিলোঁ বহুত দুখ লাগিল সেইদিনা আৰু সকলো বন্ধুবৰ্গই মোক সুধিছিল যোৱাবাৰ তুমি ভিডিঅ' দিলা
বাৰ্থডে এবাৰ তুমি ভিডিঅ' নিদিলা হয় দিয়ক কাকো মই মাতিব নোৱাৰিলো বন্ধুবৰ্গ সেই গতিকেলৈ মোৰ বহুত বেছি দুখ লাগিল দুখ লগাৰ কাৰণে আপোনালোকলৈ মানে আজি এই কথাষাৰ আগবঢ়ালো আৰু কেকটো কেনেকৈ পৰি থাকিল আপোনালোকক অকণমান মই ভিডিঅ' ক্লিপ কেইটা লগাই দিছো আৰু ধুনুৱে তেনেকৈ মানে আৰু ফটো চটো মাৰি এনেকৈ থাকিল মানে অন্তৰখন হৈ মানে মোৰ ভাগৰ আজিলৈকে মানে শান্তি লগা নাই মনটোত মানে মোৰ ভাগ্যখনি বন্ধুসকল তেনেকুৱা বুলিয়ে মই ভাবি লৈছো আৰু ভাতকেইটা বাঢ়ি খাই লওঁ ৰাতিপুৱা বেলিকা যদি ভাতকেইটা পেটত নপৰে নহয় বেয়াই লাগে আৰু ৰাতিপুৱা আজি খাবলৈ নহ'লে নহয় ক'ত গ'লো দোকানলৈ গ'লো তাৰপৰা সেই বিল দিলোগে তাৰপৰা আকৌ একাউণ্টত পইচা নাছিলে পইচা থৈ আহিলোগে একাউণ্টত কাৰ পইচা আপুনি মোবাইলত নিজৰ কাৰণে মানে ধুনু খৰচ কৰিবৰ কাৰণে লাগে আৰু নিজৰ একাউণ্টত নিজে পইচা সোমোৱাই থৈ আহিলে এতিয়া মানে আজি বন্ধু হ'ল আমাৰ ধুনু যাবগে কেনেকৈ আহি যাব মই আকৌ 11 তাৰিখে 11 তাৰিখে মই 10 তাৰিখে ৰাতি আহিম 10 তাৰিখে ৰাতি আহিলে 11 তাৰিখে পামহি 11 তাৰিখে পাবহি 11 তাৰিখে আহিব তেতিয়া বিহু খাবলৈ মানে আৰু ধুনীয়াকৈ মই যা যোগাৰ কৰি থ'ম আহি পিনে আৰু বিহু খাবাহি এতিয়া নগ'লে নহ'ব বন্ধুসকল যাবই লাগিব কাৰণ প্ৰেক্টিকেল দিয়া নাই নহয় সেই প্ৰেক্টিকেলবিলাক ছাবমিট কৰিব লাগিব ভাত পানী খাই আহোঁ মানে বন্ধুসকল আমাৰ কিন্তু মন্দিৰৰ চাট দিয়া হৈয়ে গ'ল এয়া চাওকচোন কি ধুনীয়াকৈ মিস্ত্ৰীয়ে দি থৈ গ'ল আৰু এইফালে শুকালেই পানী ঢালিব লাগিব আমাৰ এওঁ কিন্তু লগালগ আহি ভাতকেইটা খাই তেওঁ মানে কাপোৰযোৰ সলাই পানী দিবলৈ লৈছে সৌৱা টেপটোৰ পৰা পানী আনিছেগৈ কিমান ধুনীয়া লাগিছে তোমাৰ পাগল নকৰিবি আকৌ নকওঁ কেলে কৰিলো পাগল মানুহক পাগল উঠি ওলাইছে নি নাই ওলাই ইমান ধুনীয়াটো হৈ আছা তুমি পানী দিয়া আমাৰ চটখন তেতিয়া টান হৈ যাব হয়নে হয় নাই পানী ঢালি থ'ব লাগিছিলে এই হেৰি এনেকৈ কিবা এইবিলাকত ভেটা মাৰে নহয় এতিয়া বাৰু এনেকৈ পানী ঢালি ৰাখা তেতিয়া সোনকালে টান হৈ যাব এতিয়া আহিছো পাকঘৰলৈ এইটো কাৰণতে আহিছো বন্ধুসকল তিল পিঠা বনাম তিল দি নবনাও নাৰিকল আৰু বিট দি বনাম এইটো হৈছে বিট আৰু এয়া হৈছে নাৰিকল এয়া দেখিছে নহয় আৰু এতিয়া মানে ঘুগুনি খাম বুলি কৈছো এয়া চাওক ক'লা কেৰাহীত ঘুগুনি একেবাৰে ধুনীয়া বনাই ৰাখিছে আৰু এইফালে পিঁয়াজ কাটি লৈছো এইখিনি হৈছে বুট ইয়াৰো বুট কেইটামান মানে খাম এয়া চাওকচোন গজালি ওলোৱা বুট এনেকৈ আপোনালোকে খাই নাই বাৰু গজালি ওলোৱা বুট এনেকৈ যদি গজালি ওলোৱা বুট খাই নহয় তেতিয়াহ'লে কিন্তু নিজৰ শৰীৰৰ কাৰণে খুবেই বেছি ভাল হয় এবাৰ আপোনালোকে এনেকৈ গজালি ওলাই খাই চাবচোন বহুত বেছি ভাল গজালি ওলাই খাব পাৰিলে বুট হওক মগু হওক এনেকুৱা ধৰণৰ কেঁচা বস্তু আৰু এতিয়া আমি নাৰিকল এটা গুচাবলৈ দিলোঁ ধুনুক পাৰিছা জানো সেনেকৈ গুচাব এইটো ফালিব পাৰিবা নহয় এনেকে কৰি কিনে তেনেকে মাৰ মাৰি দিলে হৈ গ'ল হয় নাই এয়া ওলালে চাম বাহ ধুনীয়া ওলাইছে বগা হ'ব দিয়া হেৰি কৰি দিয়া গুচাব লাগিব পানীখিনি খাবা নেকি খাই চাই যাবা পানীখিনি বেয়া মিঠাও খাইছ দিয়াচোন খাই খা টেষ্টি হ'ব দিয়া সঁচাকে ন ইমান ধুনীয়া বগা মজা আজি নাৰিকল দি তিল পিঠা খাম আৰু নাৰিকল দিয়া তিল পিঠা এইটো হৈছে বিটটো কিন্তু 3 দিন হ'ল অনা তাকে শুকাই গৈছে এইফালে হৈছে চাউলখিনি তিয়াই ৰাখিছিলোঁ এদিন ধৰি তিয়াই ৰাখিছিলোঁ আৰু এইফালে মই এতিয়া বিটটো গুচাই লৈছোঁ এয়া চাওক আপোনালোকে বিট গুচাই নাই বাৰু বিটটো গুচাই মই মিক্সিত পিচি ৰসটো চেপি উলিয়াই ল'ম ৰসটো চেপি উলিয়ালে বেছি ভাল হয় মানে যদি বিটটো দিয়া হয় নহয় তেতিয়া কিন্তু অকণমান তিল পিঠা কৰিবলৈ দিগদাৰী হয় আৰু এইফালে মিক্সিত পিচিবলৈ ল'লোঁ মই চাউলখিনি এতিয়া মিক্সিত খুন্দি লওঁ খাবা নাই খাম আহিবি নে কি আজি পাম যামগে চোন যোৱালৈকে নহ'বগে চাগে মই একদম মিনিটতে কৈ দিম ৰঙা হৈ যাব এতিয়া ৰঙা পিঠা চাউলত দিলেও হ'ব খুন্দাৰ পিছত দিলেও হয় মানে জলকীয়া পিঠা বনাম আজি মানে এয়া চাওক এতিয়া নাৰিকলখিনি সিজা হৈ গৈছে তাৰপিছত এয়া হৈছে চেনি ইয়াৰ পৰাই অকণমান চেনি দি ল'লোঁ বৰ বেছিকৈ চেনি নিদিওঁ বেছি মিঠা নাখাওঁ যেতিয়া নহয় কম পৰিমাণে দি লৈছোঁ আৰু এতিয়া পিঠা এনেকৈ পুৰি ল'ম আপোনালোকে উপভোগ কৰি থাকক
পিঠা নহয় এইটো কিবাহে হৈছে অকণ বেছিকৈ দিয়া বেছিকৈ দিয়া বেছিকৈ দিবলৈ ভাজি থোৱা নাৰিকলৰ গুড়া অলপ বেছি হৈ গ'ল এনেকৈ লাড়ু বনাই পেলালোঁ আৰু এইখিনি হৈছে পিঠাখিনি পিঠা বৰ বেছিকৈ পুৰা নাই যেতিয়া নহয় বৰ এটা ভাল হোৱা নাই সেইকাৰণে বৰ বেছিকৈ নকৰিলোঁ আৰু ধুনু যাবও হ'ল ধুনু খকা খন্দাকৈ ওলাইছে মই এফালে টপাটপ পিঠাকেইটা পুৰি আৰু ধুনুলৈ পেক কৰি দিছোঁ কাৰণ কেইটামান দি পঠাম বুলি ভাবিলোঁ আৰু সিটো এতিয়া খাব নোৱাৰে ঘৰত যাবগৈ যেতিয়া নহয় আৰু এইফালে চাওক এনেকৈ মানে তাৱাখনত গৰম কৰি ল'লোঁ অলপ চন্দন ভালে ভালে যোৱা আৰু দেই আকৌ জিতি নকৰিবাগৈ আকৌ বাই 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 এইফালে আমাৰ ধুনু যাবলৈ ওলাইছে আৰু এই কি পিন্ধিলা বাৰু ঠাণ্ডা কাৰণে তুমি এখন মাৰি ল'ব লাগিব পিন্ধি লোৱা পিন্ধি লোৱা বেগ 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 ঘড়ী চব পিন্ধি লোৱা এইফালে বেগটো কি আছে চেণ্ডেল আকৌ নিবলৈ পাহৰিছিলেই নহয় আকৌ খোকা খুন্দাকৈ চেণ্ডেলযোৰ সোমোৱাই লৈছে আৰু বেগত যেতিয়া নহয় কাপোৰ কানিয়ে নধৰা হ'ল মানে ঠেলি ঠেলি সোমোৱাই লৈছে আৰু এইফালে মোবাইল চাৰ্জাৰ পাহৰিছিলে আৰু এইফালে ফটো মাৰিবলৈ ক'লে ফটো একপি কপি দুইটাকে মাৰি দিলোঁ এইটো হৈছে ধুনুৰ লগৰ ল'ৰা আকৌ দেই ডিমুৰ পৰা আহিছে ফটো নেমাৰা আহা আৰু এখন ডাঙৰ হৈ লোৱা তাৰপিছত মাৰিবা আহা আহা নালাগে হ'ব দিয়া হ'ব আহা ইমান ষ্টাইল হ'ব নালাগে হ'ব ব'লা ব'লা মই দৰ্জা তলা মাৰি লওঁ ব'লা এতিয়া আহি পালোহি শিমলুগুৰি ৰেল ষ্টেচন কিন্তু আগতকৈও মানে অলপ বেলেগ দেখিছোঁ আজি কিন্তু 5 বছৰ মূৰতহে আহিছোঁ দেই ষ্টেচনলৈ বহুত দিন অহা নাই আৰু এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ बोलो भाई শিমলুগুৰি ষ্টেচনত বহুতো লোক লগ পালোঁ আৰু ভাল লাগিল সকলোৰ লগতে চিনাকি হ'লোঁ আৰু তেওঁলোকে গুৱাহাটী যাব ওলাইছে আৰু এইফালে হৈছে ধনুৰ লগৰ ল'ৰা মাক আৰু লগৰ ল'ৰা সকলো লগতে ফটো মাৰিলোঁ আৰু ভাল লাগিল ফূৰ্তি কৰিলোঁ অকণমান এতিয়া তেওঁলোকে সাজু হৈছে যাবলৈ কিন্তু ট্ৰেইন অহা নাই আৰু অলপ দেৰি আছে তুমি কি কৰিছা এতিয়া ঠাণ্ডা বতাহ লৈছা নে ট্ৰেইন কিন্তু আহিছে দেই আৰু এইফালে ৰাইজ সকলো সাজু হৈ আছে এইফালে চাওক বহুতো লোক আছে দেখিছেনে বাৰু দিয়ক এতিয়া আমি ট্ৰেইনখন অকণমান চাম বাৰু দেই আৰু এইয়া ওচৰ পালেহি ট্ৰেইন ভিতরে চেঞ্জ করে লও ভিতরে চেঞ্জ করে লব না হ'ব এই কাটি থা S7
এইটো তাক সোমাই যাওঁ বাই বাই কোন মানুহ হাতখন শিকাই দিবা ৰবা মানে উৎপাত কৰিব এতিয়া সিহঁতি বহুত ফূৰ্তি পাইছে দেখিছেনে বেলেগ ফূৰ্তি পাইছে বাইদেউ মোৰ ঘূৰাই সঁচাকে এনেকে গৈ থাকিলে মানে হয় না কিটো কান্দিব আকৌ এতিয়া কান্দিব নালাগে হয় নি এতিয়া ধনুক ট্ৰেইনতে পঠালোঁ গুৱাহাটী আৰু বন্ধুসকল আজিলৈ আহোঁ ভিডিঅ'টি ইয়াতে সামৰিছোঁ অহা ভিডিঅ'ত লগ পাই আছোঁ ধন্যবাদ